সকলকে নমস্কাৰ। আজি আমি আমাৰ অসমৰ মষ্ট পপুলাৰ ছিংগাৰ, ডাইৰেক্টৰ, এক্টৰ তথা অসমৰ হাৰ্ট জুবিন দাৰ বিষয়ে কিছু কথা পাতিম। বন্ধুসকল, কিছুমান কথা হয়তো মই নাজানো, গতিকে কিবা ভুল ত্ৰুটি থাকিলে ক্ষমা কৰিব। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মানুহজনৰ পৰিচয় নিদিলেও জুবিন গাৰ্গ বুলি ক'লে সকলোৱে চিনি পায়। জুবিন গাৰ্গৰ আচল নামটো হৈছে জুবিন বৰঠাকুৰ। তেওঁৰ জন্ম 18 নৱেম্বৰ 1972 চনত তুৰা নামৰ স্থান মেঘালয়ত হৈছিল। জুবিন গাৰ্গৰ মাকৰ নাম হৈছে ইলি বৰঠাকুৰ আৰু দেউতাকৰ নাম হৈছে মোহনী মোহন বৰঠাকুৰ। জুবিন গাৰ্গৰ প্ৰথম গান এলবামটো হ'ল অনামিকা, যি 1992 চনত মুক্তি পাইছিল। অনামিকা এলবাম ৰিলিজ হোৱাৰ পাছত সকলোৱে জুবিন গাৰ্গক চিনি পাবলৈ ধৰিলে। ইয়াৰ পাছত তেওঁ বেক টু বেক এলবাম ছং যেনে মায়া, আশা, চান্দনী ৰাত জৰিয়তে অসমত জনপ্ৰিয় হৈ পৰিল। তাৰ পাছত তেওঁ ফাইনেলি 2000 চনত তুমি মোৰ মাথো মোৰ অসমীয়া ছবিত এজ এ লিড এক্টৰ আৰু ডাইৰেক্টৰ হৈ অসমীয়া চিনেমা জগতত ভৰি দিয়ে। এই ফিল্মটো সেই সময়ত ছাকচেছফুলি হিট হৈছিল। ইয়াৰ পাছত জুবিন গাৰ্গে অসমীয়া ছবি মন যায়, গানে কি আনে অসমীয়া ছবিত কাম কৰে। 2017 চনত জুবিন গাৰ্গৰ মিছন চাইনা নামৰ ছবি নিৰ্মাণ কৰে। 2 কোটি টকাৰ নিৰ্মাণ কৰা এই ছবিয়ে 6 কোটি টকাৰ বক্স অফিচ কালেকশ্যন কৰে আৰু হাইগেষ্ট গ্ৰছিং মুভি অফ আছাম হৈ পৰে। 2019 চনত জুবিন গাৰ্গৰ নিৰ্মাণ কৰা ছবি কাঞ্চনজংঘা ৰিলিজ হয়। 1.5 কোটি টকাত নিৰ্মাণ কৰা কাঞ্চনজংঘাই 7 কোটি টকাৰ কালেকশ্যন কৰে। এই ফিল্মটোৰ যোগেদি জুবিন গাৰ্গে তেওঁৰ নিজৰ ফিল্ম মিছন চাইনাৰ 6 কোটি টকাৰ ৰেকৰ্ড নিজে ব্ৰেক কৰে আৰু অসমৰ ভিতৰত কাঞ্চনজংঘা হাইগেষ্ট গ্ৰছিং ফিল্ম হৈ পৰে। অভাৰঅল কাঞ্চনজংঘাৰ এক্টৰ, ডাইৰেক্টৰ, ছিংগাৰ তথা প্ৰডিউচাৰ নিজে জুবিন গাৰ্গ আছিল। ইয়াৰ পাছত 2023 চনত ৰিলিজ হোৱা ডক্টৰ বেজবৰুৱা 2 অল অভাৰ ইণ্ডিয়া 7 কোটি টকাৰ কালেকশ্যন কৰে। জুবিন গাৰ্গে বলীউডত কে, প্ৰীতম, বিশাল দাদলানী, শংকৰ, অনু মালিক, হিমেশ ৰেশমিয়া, আৰ ৰেহমান, বাপ্পী লেহৰী আৰু বহুতো মিউজিক ডাইৰেক্টৰৰ লগত কাম কৰি আহিছে। জুবিন গাৰ্গে নামাস্তে লণ্ডনৰ দিলৰুবা, প্যাৰ কা ছাইড এফেক্টৰ জানে মান, ক্ৰিছ 3ৰ দিল তু হি বতা, ইয়াৰ উপৰিও নাকাব, লণ্ডন ড্ৰিমছ, প্লেন, আপনে, OMG, হামাৰী অধুৰী কাহানী, ৰাজ 3 আদি বলীউড ছবিত গান গাইছে। ইয়াৰে ভিতৰত গেংষ্টাৰৰ য়া আলি গীতটি মোৰ অতিকৈ প্ৰিয়। অসমত জুবিন গাৰ্গক লোহিত কণ্ঠ নামেৰেও জনা যায়। 2002 চনত গৰিমা শইকীয়াৰ লগত জুবিন গাৰ্গৰ বিয়া হয়। জুবিন গাৰ্গৰ ৰেকৰ্ডসমূহৰ ভিতৰত তেওঁ বিগত 30টা বছৰত 40টা ভিন্ন ভাষাত 35,000ৰো অধিক গান ৰেকৰ্ডিং কৰিছে। তেওঁ প্ৰতি বছৰে 600ৰো অধিক গান ৰেকৰ্ড কৰে আৰু এটা নিশাত তেওঁ 36টা গীত ৰেকৰ্ডিং কৰিছে। জুবিন গাৰ্গ এগৰাকী ভাৰতীয় গায়ক, গীতকাৰ, সুৰকাৰ, সংগীত পৰিচালক, সংগীত প্ৰযোজক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, নাট্যকাৰ, কবি আৰু দানবীৰ। তেওঁ প্ৰধানকৈ অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কাম কৰে আৰু গায়। ইয়াৰ উপৰিও তেওঁ বিষ্ণুপ্ৰিয়া, মণিপুৰী, বড়ো, ইংৰাজী, গোৱালপৰীয়া, কানাডা, কাৰ্বি, খাচী, মালয়ালমকে ধৰি আন বহু ভাষা উপভাষা গীত গাইছে। তেওঁ বহু বাদ্যযন্ত্ৰ বাদক আৰু আনন্দ লহৰী, ঢোল, দোতাৰা, ড্ৰাম, গীটাৰ, হাৰমনিকা, হাৰমনিয়াম, মেণ্ডোলিন, কীবৰ্ড, তবলা আৰু বিভিন্ন পাৰ্কাছন বাদ্যযন্ত্ৰকে ধৰি 12টা বাদ্যযন্ত্ৰ বজায়। তেওঁ অসমৰ সৰ্বাধিক দৰমহা পোৱা গায়ক। বন্ধুসকল, জুবিন দাৰ বিষয়ে যিমানখিনি পাৰিলোঁ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনালোঁ আৰু বহুতো কথা মই নাজানো। জুবিন দাৰ বিষয়ে ক'বলৈ গ'লে বহু দীঘল হ'ব। আজিলৈকে ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো দবাই দিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।